আজি এই প্ৰগ্ৰামত কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই কাৰণ হালবাৰী সমষ্টিত বহুতখিনি কাম কৰিব লগা আছে আৰু ৰাস্তাও বহুত বনাব লগা আছে। আগৰ চৰকাৰত যিখিনি ৰাস্তা হ'ল ইয়াত মই আহি পেলাই বহুত কম ৰাস্তা দেখিবলৈ পাইছিলোঁ, কিন্তু যোৱাবাৰ আমি গুডউইল মিছনত বহুতখিনি ৰাস্তা বনালোঁ আৰু এইবাৰো গুডউইল মিছনত আমি বহুতখিনি ৰাস্তা নিৰ্মাণ কৰিম। আৰু এই অঞ্চলত আমাৰ কোকলাবাৰী হালবাৰী এই অঞ্চলত ভবানীপুৰ সমষ্টিৰ যিখিনি আছিলে ইয়াত বহুতখিনি ব্ৰিজ কিবা কিবি আগৰ চৰকাৰে হাবদান কৰি থৈ গৈছিলে। এই সকলো হাবদান আধা কৰি থোৱা ৰাস্তা দলংবিলাকক পুৰা কৰিবলৈ এইবিলাক স্কিমটো চব ধৰা হৈছে। অহা কেইদিনমানৰ ভিতৰতে চব টেণ্ডাৰ হৈ যাব। যিবিলাক আধা আধা কৰি পেলাই থৈ দিছিলে এইবিলাক চব দলং হৈ যাব। গতিকে আজি খুব ভাল লাগিছে। আমাৰ নতুন সমষ্টি হ'ল মানাস সমষ্টি। আগতে ভবানীপুৰ আধা আধা হোৱাৰ কাৰণে অলপ অসুবিধা আছিলে, কিন্তু এতিয়া পুৰা BTCৰ ভিতৰতে হৈ গ'ল। গতিকে নেক্সট ইলেকশ্যনত যেতিয়া মানাসৰ আমাৰ ইলেকশ্যন হ'ব তেতিয়া আপোনালোকে এটা সম্পূৰ্ণ আমাৰ MLA ভিতৰতে পাব। আৰু এতিয়া হালবাৰী সমষ্টিৰ বিভিন্ন কামবিলাক মই নিজে কৰিবলৈ হাতত লৈছোঁ। কলেজতো আজি বহুতখিনি কাম আৰম্ভ কৰিম, হায়াৰ ছেকেণ্ডাৰী কাম আৰম্ভ কৰিম আৰু বিশেষকৈ গাঁৱে ভূঞে ৰাস্তাৰ বাহিৰে কালভাৰবিলাক নিৰ্মাণ কৰা, PCDC অফিচ নিৰ্মাণ কৰা, নলেজ চেণ্টাৰ নিৰ্মাণ কৰা, তেনেকুৱা বহুত কাৰ্যসূচী হাতত লোৱা হৈছে। সাময়িকভাৱে আমাৰ গাঁৱে গাঁৱে যিবিলাক ধৰ্ম অনুষ্ঠান থাকে সেইবিলাকৰ কাৰণে আলাৰী চেৰাং নামেৰে এটা আঁচনি আমি আনিছোঁ, যাৰ দ্বাৰা প্ৰত্যেকটো ধৰ্মীয় অনুষ্ঠানত 2 লাখ টকা দিয়া আৰম্ভ কৰিছোঁ। এই বছৰ আমি 664টা দিয়া হৈছে আৰু অহা বছৰ এই নতুন ফাইনেন্সিয়েল ইয়াৰত বহুতখিনি মন্দিৰ বা আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাক থানচালিবিলাক চবতো আমি আৰু পইচা দিয়াৰ কাৰণে এটা আঁচনি আমি যিহেতু লৈছোঁ, এইটো চলি থাকিব। মাইনাও চেৰাং, জ্ঞান চেৰাং এইবিলাক আঁচনি চলি থাকিব। আৰু খেতিয়কৰ কাৰণে, মহিলাৰ কাৰণে বহুতখিনি আঁচনি আমাৰ চৰকাৰে আমি লৈছোঁ। ইতিমধ্যে অৰুণোদয় পাইছে আপোনালোকে, যিখিনি পোৱা নাই সেইখিনি আকৌ দিয়াৰ কাৰণে মুখ্যমন্ত্ৰীয়ে চিন্তা কৰিছে। আৰু আমাৰ যিখিনি অলৰেডি ৰেচন কাৰ্ড পাই গ'ল তাতো অলপ চলপ ৰৈ গৈছে, সেইখিনিও আমি 100% চেচুৰেশ্যন কৰাৰ কাৰণে চিন্তা কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।